18 বছৰৰ মূৰত হত্যাকাৰীৰ শাস্তিৰ ঘোষণা 10 হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড ধুবুৰীৰ আদালতত ধুবুৰীৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ সৈয়দ বুৰহানুৰ ৰহমানৰ আদালতে আজি এক ৰায়যোগে এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হোৱা 10 জনকৈ লোকক 302 আৰু 326 দুটা ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে প্ৰত্যেককে 5000 টকাৰ জৰিমনা দিছে। আৰু 326 ধাৰা অনুসৰি উক্ত 10 জন লোকক 3 বছৰ কাৰাদণ্ড বিহাৰ লগতে 3000 টকাৰ জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে। চনত দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ বন্দীখানা আৰক্ষী চকীৰ অন্তৰ্গত বাহিৰ শালমৰা 7ম খণ্ড এলেকাৰ মইনুল হক নামৰ এজন লোকক মাটিৰ বাৰী সংক্ৰান্ত ঘটনাত উক্ত এলেকাৰ 10 জন লোকে হত্যা কৰিছিল মইনুল হকক। ধুবুৰীৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ সৈয়দ বুৰহানুৰ ৰহমানৰ আদালতে সাক্ষীবাদী চাই আজি এক ৰায়যোগে 302 আৰু 326 দুটা ধাৰাত 10 জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে প্ৰত্যেককে 5000 টকাৰ জৰিমনা দিয়ে আৰু 326 ধাৰা অনুসৰি উক্ত 10 জন লোকক 3 বছৰৰ কাৰাদণ্ড বিহাৰ লগতে 3000 টকাৰ জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে। মই ধুবুৰী অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ জিলা ন্যায়াধীশৰ সরকারি অধিবক্তা আজি আমার অতিরিক্ত জিলা সত্র ন্যায়াধীশ মহামান্য আদালতে এটা ঐতিহাসিক রায়দান প্রদান করে। কেসটো আছিল আমার সাউথ চলমারা পিএস কেসর। এইটো কেসটো 2006 চনৰ কেস। 2006 চনৰ কেস শাহজাহান এই কেসটোৰ হল এজাহাৰকাৰী। শাহজাহানে এটাকে এফআইআর দিয়ে যে এওঁলোকে যেতিয়া নিজৰ খেতি পথাৰত খেতি কৰি আছিল তেতিয়া 11 জন আসামী আছিল এই কেছত। 11 জন আসামী দলবদ্ধভাৱে বেআইনী জনতা গঠন কৰি হাতত দাও লাঠি ঠেঙা লৈ আহে আৰু মইনুল হক নামৰ এজন ব্যক্তিক ডেগাৰে মাৰি পেলোৱাৰ পিছত শাহজাহানে এইটো এফআইআর দিয়ে। এফআইআর দিয়াৰ পিছত কেছটো তদন্ত কৰে। তদন্ত হোৱাৰ পিছত এইটো কেছটো চাৰ্জশ্বিট হয়। 148 ধাৰা 149, 302, 326 IPC। তাৰপিছত এই কেছত 11টামান সাক্ষী হয় ইনক্লুডিং পুলিচ আৰু ডক্টৰ। সাক্ষীবাদী লোৱাৰ পিছত মহামান্য আদালতে আসামীৰ বিৰুদ্ধে যথেষ্ট সাক্ষ্য পোৱাত আৰু আমাৰ দুয়ো পক্ষৰ আসামী পক্ষ আৰু চৰকাৰী অধিবক্তাৰ পক্ষ দুয়োজনৰ শুনানি গ্ৰহণ কৰি যুক্তি তৰ্ক শুনাৰ পিছত মহামান্য আদালতে আজি এটা ঐতিহাসিক ৰায়দান প্ৰদান কৰে আৰু এই কেছত 302 ধাৰাত সকলো আসামীবোৰক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড দিয়ে আৰু লগতে 326 ধাৰাত আৰু 3 বছৰ জেল আৰু 3000 ফাইন। আজিটো সশ্ৰম কাৰাদণ্ড দিয়ে এইটো প্ৰত্যেক আসামীয়ে মানে জীয়াই থাকিব, যেতিয়ালৈ জীয়াই থাকিব তেতিয়ালৈ জেলত থাকিব লাগিব আৰু লগতে 5000 টকা কৰি ফাইন দিছে। আজি এইটো 18 বছৰ যুঁজ কৰি আজি ফৰিয়াদী পক্ষ মানে ভুক্তভোগী পক্ষে আজি আমাৰ আদালতৰ পৰা এটা ন্যায় পালে। এওঁলোকে সুখী আৰু এইটো আমাৰ এই সমাজৰ কাৰণে এটা প্ৰেৰণামূলক আৰু ভৱিষ্যতে এইটো চকিয়ানি দিয়া হ'ল যে এনেকৈ ক্ৰিমিনেল এক্টিভিটিত বাকী মানুহ মানে জড়িত নাথাকে। ধন্যবাদ। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এনি।